নমস্কাৰ বন্ধুসকল, মই আহিছোঁ আজি আপোনালোকৰ মাজত এখিনি বিশেষ গুৰুত্বপূৰ্ণ কথা লৈ। এই কথাখিনি যদি আপোনালোকে মন দি সম্পূৰ্ণভাৱে শুনে, মই ভাবোঁ আপোনালোকে বহুত এই কথাৰ পৰা বুজি নিজকে অলপ জীৱনটো ৰক্ষা কৰি আৰু লগতে আনকো সহায় কৰিব পাৰিব। সেয়েহে মই এই কথাখিনি এইটো কাৰণে ক'ব আহিছোঁ, মোৰ মূল টপিকটো হৈছে আজিৰ সময়ত বেছি সংখ্যক ল'ৰা-ছোৱালী আৰু ডাঙৰ সৰু বুলিবলৈ নাই, সকলোৱে মদ খায় আৰু মদৰ নিচাত নিজৰ প্ৰাণো ত্যাগ কৰিবলগীয়া হয়, এক্সিডেণ্ট হয় আৰু নিজে এক্সিডেণ্ট কৰাৰ লগতে আনকো ওচৰত থকাজনকো মাৰি নিয়ে। সেয়েহে এইখিনিৰ পৰা বাচি থাকিবৰ কাৰণে কেইটামান কথা ক'বলৈ আহিছোঁ। চাওক, আজিৰ সময়ত কোনো মানুহে মদ নোখোৱাকৈ নাথাকে। আজিৰ সময়ত 95% মানুহে মদ খায়। আজিকালি পাৰ্টি, বিয়া যিকোনো ক্ষেত্ৰত বুলিলে মদ নহ'লে নহয়। মদ লাগিবই, মনে মনে হ'লেও নচলিলেও মনে মনে হ'লেও ছাইডত গৈ ক'ৰবাত খাব, পাৰ্টি দিবই। সেইটো কাৰণে মই এইখিনি কথা কৈছোঁ, আপোনালোকে যদি খাইছেও, মদ খাইছে কেনেকৈ খাব লাগে সেইটো জনা অতি প্ৰয়োজন। আপোনালোকে মদটো এৰিব নোৱাৰে, ময়ো জানো, কিন্তু আপুনি নিজকে বডিটো এলকহলিক কৰি নল'ব। তেনেহ'লে মূল কথালৈ আহিছোঁ। আজিৰ সময়ত ভাৰতত 75% এক্সিডেণ্ট কেছ মদৰ পৰা হৈ আছে। আৰু এই 75% মদৰ নিচাত যে মানুহে এক্সিডেণ্ট কৰি আছে আৰু কিছুমান মেডিকেল ৰিপৰ্ট নাযায়, মই ভাবোঁ 75তকৈ বেছিও হয়। আৰু কিছুমান এক্সিডেণ্ট ভিতৰত হোৱা নগৰমুখী ঠাইত হোৱাবোৰহে মেডিকেল ৰিপৰ্টত পষ্টমৰ্টমত গম পোৱা যায় আমুক পাৰ্চেণ্ট এলকহল আছিল, কিন্তু বাকী 70% যে কৈছে লিখিতভাৱে চৰকাৰী নিয়ম অনুসৰি, কিন্তু ইয়াতকৈ বেছিয়ে হয়। চাওক, আৰু অলপ দিনৰ আগত গুৱাহাটীত এটা কম বয়সৰ ল'ৰা এখন নতুন স্কৰ্পিঅ' লৈছিলে আৰু পাৰ্টি দিবলৈ নতুন স্কৰ্পিঅ' এখনৰ লগৰ বন্ধুবৰ্গক লৈ গাড়ীত পাৰ্টি হৈ মাতাল হৈ গাড়ী চলাইছিলে। চাওক, মদৰে আমাক কিছুমান ভাল চিন্তাও দিয়ে আৰু অধিক মদ্যপান কৰিলে আমাৰ মানসিক ভাৰসাম্য হেৰাই পেলায়। আৰু যেতিয়া আপুনি অধিক মদ্যপান কৰে তেতিয়া নিজকে ৰজা বুলি ভাবিবলৈ লয়। আৰু যদি আপুনি নিয়মিতভাৱে মদ্যপান কৰে, আপোনাৰ মাইণ্ডটো ভালকৈহে কাম কৰে। মদ বেয়া নহয়, মদে মানুহক বহুত ভাল ভাল চিন্তাধাৰাও দিব পাৰে। আজি জুবিনো বেছি নিচাত কিছুমান বেয়া কথা কৈ পায়, কাৰণ তাৰ মাইণ্ডটো কণ্ট্ৰলত নাথাকে, কেতিয়াবা অভাৰ লিমিট হৈ যায় মদৰ। সেইবাবে এজন ভাল ছিংগাৰো কিছুমান নিজৰ মুখত বেয়া কথা ওলায়। সেয়েহে যদি আজিৰ সময়ত জুবিনকো যদি আপুনি জানে, সকলোৱে জানে যে জুবিনো আজি যিমান সংখ্যক ভাল ভাল গান লিখিছে বেছিভাগ মদ খাই লিখিছে। মই ভাবোঁ সি বেছি মদ খাই অধিক মদ্যপান কৰি ভাল গান লিখিব কেতিয়াও নাই পৰা। সি এটা নিয়মিতভাৱে যেতিয়া মদ খাই আছিলে তেতিয়া সি সুন্দৰ গান লিখিব পাৰিছিল আৰু মানুহক মন জয় কৰিব পাৰিছিল। সেয়ে আপোনালোকেও এইটোও জানিব লাগে যে আপোনালোকে মদ খালেই যেতিয়া মদ কেনেকৈ খাব লাগে আৰু কেনেকৈ খালে আপোনাৰ লিমিট ক্ৰছ নহ'ব, এইটো আপোনাক খুব প্ৰয়োজন। আপুনি নিজকে লগৰ সংগৰ ওচৰত দেখাব নাজানো, মই আমুক খাব পাৰোঁ, মই এটা ফুল খাব পাৰোঁ, মই এটা হাফ খাব পাৰোঁ, মই এটা বিয়েৰ এটা ফুল অকলে খোৱা মানুহ। এইটো আপোনাৰ পাৱাৰ নহয়, এইটো আপুনি লুজাৰ হয়। কাৰণ নিজক বেয়া ক্ষেত্ৰত আপুনি ওপৰলৈ নিয়াটো আপুনি প্লেয়াৰ নহয় কেতিয়াও, আপুনি লুজাৰ প্লেয়াৰ হয়। কাৰণ নিজকে যদি আপুনি বেছি বেয়া কামত আপুনি বেছি মদ খোৱাত মই আমুক খাব পাৰোঁ, আমুক তামুক খাব পাৰোঁ, এইখিনি কথা কয়, তেতিয়া আপুনি নিজকে বিপদৰ মুখত মাতি আনে। সেই বন্ধুজনো আপোনাৰ লগতে খাব, আপুনি চিট মাৰি বেছিকৈ খাব, তাৰপিছতে আৰু অলপ বেছি হৈ গ'লে আৰু এটা জোচ আহি যায়। তেতিয়া আপুনি যেতিয়া ঘৰলৈ উভতিব গাড়ীখন লৈ বা বাইকখন লৈ, তেতিয়া আপুনি সেই গাড়ীখনক সেই ইঞ্জিনটোক আপুনি কণ্ট্ৰলত ৰাখিব নোৱাৰিব। আৰু মদে সেই সময়ত আপোনাৰ জীৱনটোৰ বাবে বিপদ মাতি আনিব আৰু ওচৰত থকা যাকে আপুনি এক্সিডেণ্ট কৰিব তাৰো জীৱনত বহুত ডাঙৰ প্ৰভাৱ পৰিব। সেয়েহে এই কথাখিনি জনা অতি প্ৰয়োজনীয়। আপুনি মদ খালে অকল আপোনাৰে বিপদ নহয়, আপুনি বেছি মদ্যপান কৰিলে আপোনাৰ ঘৰখন, আপোনাৰ ল'ৰা-ছোৱালী, আপোনাৰ পৰিয়াল, আপোনাৰ মা-দেউতা সকলোৰে বহুত ডাঙৰ এটা বিপদ নামি আহে গোটেই জীৱনলৈ। যদি আপোনাৰ ওপৰতে ঘৰখন নিৰ্ভৰশীল, যদি আপুনি অধিক মদ্যপান কৰি গাড়ী চলাই এক্সিডেণ্ট হৈ আপোনাৰ প্ৰাণটো ত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে আহিব লগা আপোনাৰ ফেমিলি, আপোনাৰ
একমাত্ৰ আপুনি ভৰসা আপুনিয়ে যদি নাথাকে সিহঁতৰ জীৱনটো কি হ'ব? সেয়েহে আপুনি নিজক নেভাবি আনক যদি বেছি ভালকৈ ভাবি আপুনি যদি লিমিটত মদ্যপান কৰি নিজৰ ঘৰখন, নিজৰ মা দেউতা, নিজৰ ফেমিলি, নিজৰ ল'ৰা ছোৱালীৰ কথা বুজি যদি অলপ কমকৈ মদ্যপান কৰে, তেতিয়া আপুনি 100% আপোনাৰ জীৱন, আপোনাৰ প্ৰাণ সুৰক্ষিত আৰু লগতে আনৰ জীৱন আৰু প্ৰাণ আপুনি দিয়া নতুন জীৱন বুলি নিজকে আপুনি প্ৰফুল্ল উপভোগ কৰিব যে আপুনি এজন সঁচাই জ্ঞানী মানুহ। সেয়েহে মই এই কথাখিনি আপোনালোকৰ আজি এইটো কাৰণে ক'ব আহিলোঁ, আপোনালোকে মদ খাওক, মদ নোখোৱাকৈ নাথাকিব, কিন্তু মদ খোৱাৰ এটা লিমিট আছে আৰু এটা সীমা আছে। সেই সীমা অতিক্ৰম কৰি কেতিয়াও মদ্যপান নকৰিব, কাকো বিপদত নেমাতিব আৰু নিজৰ জীৱনটো বচাই ৰাখক, আনৰ জীৱন বচাই ৰাখক। ধন্যবাদ। এই কথাখিনি যাতে আপোনালোকে নজনা কিছুমান মানুহকো শ্বেয়াৰ কৰি দিয়ে যাতে অলপ বুজি পাওক। নমস্কাৰ।